নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈছিলোঁ অৰুণাচলত অৱস্থিত অৰুণাচলৰ লিকাবালিত অৱস্থিত মালিনী থান আৰু এইফালে আমি গৈ পালোঁ। ৰাতিপুৱা আমি প্ৰায় 11মান বজাত পালোঁগৈ আৰু এইফালে আমাৰ বাছৰ মানুহ সকলো নামিছে আৰু মই এতিয়া টিকট ঘৰলৈ গৈ টিকট কৰি ল'লোঁ। এখন মালিনী থানলৈ প্ৰৱেশ কৰা মেইন গেটখন আপোনালোকক দেখাইছোঁ, কি সুন্দৰ চাওকচোন। বাসুদেৱ থানৰ পৰা প্ৰায় 2 ঘণ্টা বাট মালিনী থানলৈ আৰু আমি এতিয়া ওপৰলৈ উঠি আহিছোঁ। এইফালে এলোক ষ্টেপেৰে উঠিছে, মই কিন্তু নাই যোৱা যিহেতু ভৰি বিষাই আছে। ভালেখিনি ফুৰা হ'ল আৰু ওপৰলৈ ভালেমান যাব লাগিব। সকলো খোজকাঢ়ি ভাগৰি গৈছে আৰু ওপৰলৈ উঠিব লাগিব। এয়া ফাইনেলি মালিনী থান পালোহি আমি। ভক্তৰ ভিৰ অগণন আৰু পৰিৱেশটো চাওকচোন। সকলোৱে চাকি জ্বলাই আছে আৰু আমিও জ্বলাই ল'লোঁ। ধুনীয়াকৈ চাকি বন্তি জ্বলাই আশীৰ্বাদ ল'লোঁ। ওপৰৰ পৰা পৰিৱেশটো চাওকচোন, কি সুন্দৰকৈ বতাহ বলি আছে। আচলতে ঠাইখিনিত থাকিয়েই ভাল লাগে আৰু এইফালে আপোনালোকক দেখাইছোঁ, এয়া 6000 বছৰো অধিক পুৰণি মূৰ্তি। ভিতৰৰ ভাগলৈ আমি সকলো সোমাই আহিলোঁ। মূল ঠাইলৈ সোমাই আহিছোঁ সকলো আশীৰ্বাদ ল'বলৈ আৰু ইয়াতে ভক্তৰ ভিৰ হৈ আছে। এয়া হৈছে মালিনী থানৰ বেক চাইড, য'ত নেকি আৰ্কিঅলজিকেল বস্তুখিনি থোৱা হৈছে, য'ত মাটিৰ তলৰ পৰা এই শিলৰ মূৰ্তিখিনি উদ্ধাৰ কৰা হৈছিল আৰু ইয়াতেই ধুনীয়াকৈ ৰাখিছে। তাৰপিছত আমি মন্দিৰৰ তিনিপাক সম্পূৰ্ণকৈ ঘূৰিলোঁ আৰু আপোনালোকক দেখাই গৈছোঁ পৰিৱেশটো। এয়া হৈছে থানৰ চৌদিশে ৰুই থোৱা গছপুলি আৰু কিহৰ হয় সকলোখিনি তাতে লিখা আছে। এইখিনি এসময়ত মাটিৰ তলৰ পৰা উদ্ধাৰ হোৱা শিলৰ মূৰ্তিখিনি, গণেশৰ হাতী মূৰ্তি সকলোৰে আছে আৰু আমি এইখিনি ভালদৰে চালোঁ আৰু আপোনালোকেও আহি এইখিনি চাবচোন। বৰ ভাল লাগিলে চাই আৰু বহুত কথা জানিব পাৰিলোঁ। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী বিবাহৰ পিছত দ্বাৰকা নগৰলৈ উভতি আহোঁতে এই ঠাইখিনিতে জিৰণি লৈছিল আৰু পাৰ্বতী মায়ে মালিনীক ৰূপ ধৰি তেওঁলোকক পুষ্পমালা অৰ্পণ কৰিছিল আৰু আমাৰ ভগৱান শ্ৰীকৃষ্ণই তেওঁক চিনি পাইছিল, পাৰ্বতী মাক, সেইবাবে তেওঁ নাম মালিনী দিলে আৰু এই থানখন পিছৰ যুগত মালিনী থান হিচাপেই প্ৰসিদ্ধ হ'ব বুলিও জনাইছিল। এই থানতেই শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ স্বয়ংবৰ গন্ধৰ্ব বিবাহ সম্পন্ন হৈছিল আৰু মই এতিয়া আপোনালোকক বেক চাইডৰ পৰা পৰিৱেশটো দেখাই আছোঁ। যিহেতু আমি ওপৰলৈ আকৌ মালিনী থানৰ পৰা কিছু কিলোমিটাৰ ওপৰলৈ উঠি যাম, ৰুক্মিণী মা মন্দিৰলৈ ওপৰত আছে, য'ত ৰুক্মিণী মাক ৰখা হৈছিল শ্ৰীকৃষ্ণই আনি, আৰু আমি তালৈকে গৈ আছোঁ ৰুক্মিণী মা মন্দিৰলৈ আৰু বহুত ওপৰলৈ উঠিব লাগে। যিহেতু আমি সুদা ভৰিয়েও গ'লোঁ, মন্দিৰৰ তলতেই চেণ্ডেল খুলি থৈ আহিলোঁ। আমি এইফালে চাব কিমান আহিলোঁ ওপৰলৈ।
প্ৰায় 15-20 মিনিটমান খোজকঢ়া হৈছে। ভাগৰ লাগি গৈছে, ভাগৰি গৈছোঁ সকলো। তথাপিও হাৰি যোৱা নাই ভগৱানৰ আশীৰ্বাদ ল'বলৈ। ভগৱানে শক্তি দিছে। ফাইনেলি আমি ৰুক্মিণী মা মন্দিৰ পালোহি। আমি অৱশ্যে বহুত ওপৰত আছোঁ, পাহাৰৰ ওপৰত এইবিলাক ঘৰ। আৰু এইফালে ৰুক্মিণী মা মন্দিৰ পালোহি। আৰু এইজোপাই আছিলে ৰুক্মিণী মাক আনি য'ত ৰখা হৈছিল, মেইন গছজোপা এইজোপাই। আৰু এইফালে মা ৰুক্মিণী মন্দিৰ ভাগ, তাতে সেৱা জনাই আহিলোঁ। বহুত ওপৰলৈ উঠিব লগা হৈছে, সেইবাবে ভাগৰি আছোঁ। দেখিছেই ওপৰৰ পৰা পৰিৱেশটো দেখাইছোঁ। এই ঠাইখিনিত থাকি কিমান যে ভাল লাগিছিল, ইমান ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছিল। থাকি বহুত বেছি ভাল লাগিলে। তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। আকৌ 15 মিনিট পাহাৰেদি খোজকাঢ়ি তল পালোহি আৰু এয়া ঘৰলৈ বুলি উভতিলোঁ বগীবিল দলঙৰ পৰা। আজিলৈ ইমানেই, বাই বাই।